এখন চিকিৎসালয়তে আমাৰ মাতৃ মহিলা ভূঞাৰ বৈকুণ্ঠবামী হৈছিলে, তেখেতৰ মৃত্যু হৈছিলে। কেঞ্চাৰটো আমাৰ সমাজত ইমান বেছিকৈ বিয়পি পৰিছে। এতিয়া আমাৰ ইয়াত এই চিকিৎসালয়খনত থাকোঁতে আমি এটা কথা লক্ষ্য কৰিছিলোঁ, চিকিৎসালয়ত সদায় চিকিৎসাকৰ্মী আৰু হস্পিটেল আৰু পেচেণ্টৰ মাজত এটা সংঘাতৰ এটা বাতাবৰণহে প্ৰায় দেখা যায়। কিন্তু ইয়াত এই হস্পিটেলখনত যেতিয়া মা আছিলে, মই দ্বিতীয় এখন ঘৰ পাইছিলোঁ। ডক্টৰ দেৱজিৎ চৌধুৰীৰ তেতিয়া ইয়াৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিলে। এই চিকিৎসালয়খনত আমি অন্য এখন ঘৰৰ নিচিনাকৈ এটা আত্মীয় স্বজন নিচিনাকৈ আমি এটা পৰিয়াল পাইছিলোঁ। মই ভাবোঁ যে কেঞ্চাৰৰ কাৰণে যিসকলে সদায় কাম কৰি থাকে, নিজৰ একো সম্পৰ্ক নথকাকৈ বেলেগ এগৰাকী পেচেণ্টক, নাৰ্ছ, যিখিনি ক্লিনিং ষ্টাফ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, চিকিৎসকসকলতো আছেই, তেওঁলোকক যদি আমি সঁচাকৈ অন্তৰৰ পৰা কৃতজ্ঞতা যদি আমি অকণমান জনাব পাৰোঁ, তেতিয়াহ'লে প্ৰত্যেকখন চিকিৎসালয়ত মই ভাবোঁ যে এই পেচেণ্ট আৰু চিকিৎসালয়ৰ মাজৰ যিটো সংঘাত সেইটো নোহোৱা হ'ব। আৰু সঁচাকৈ এইসকল ব্যক্তিয়ে বহুত কাম কৰে, যিটো আমি কেতিয়াও কৃতজ্ঞতা নজনাও কাৰণে চাগে আমাৰ এই কথাবিলাক বাঢ়ি গৈ থাকে। সেইখিনি সময়ত এই চিকিৎসালয়খনে আমাক মাতৃক আমি বচাব নোৱাৰিলোঁ, কিন্তু আমি এইটো বুজিলোঁ যে যিমান পাৰি সিমান কমফৰ্টৰ মাজত ৰাখি যন্ত্ৰণামুক্ত কৰি অকণমান কম যন্ত্ৰণাৰে যদি তেখেতক বিদায় দিব পাৰোঁ, তাতকৈ ভাল কথা আৰু একো হ'ব নোৱাৰে। সেইটো উদ্দেশ্যৰে আজি আমি এই অনুষ্ঠানটো কৰিছোঁ।